নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন কাহিনী লৈ আহিছোঁ। কাহিনীটো হৈছে কৃষ্ণই কেনেকৈ নৌকা বিহাৰ লীলা কৰিছিল, ৰাধাই কেনেকৈ দৈ বিক্ৰী কৰিছিল। এই কাহিনীটোত আজি শুনিবলৈ পাম। আহক কাহিনীটো শুনো। বৃন্দাবনৰ সকলো গোপী দৈ বিক্ৰী কৰিবলৈ সদায় যায়। এই কাম নিয়মিত ৰূপত চলি আহিছে। গোপীসকল দৈ বিক্ৰী কৰিবলৈ গোটেই বৃন্দাবনখন ঘূৰে। কেতিয়াবা মথুৰা যায়, কেতিয়াবা গকুল, কাম্যবন, কেতিয়াবা আকৌ নন্দগাঁও। কিন্তু আজি কিশোৰী ৰাধাই মা কীৰ্তিৰ লগত জিদ কৰিছে, মা ময়ো দৈ বিক্ৰী কৰিবলৈ যাওঁ। কীৰ্তি মায়ে কৈছে, নালাগে মোৰ লালি, তুমি বিষভানুৰ ছোৱালী হয়। তুমি যদি দৈ বিক্ৰী কৰিবলৈ যোৱা তেন্তে ভাল নালাগিব, বেলেগে কি ক'ব। কিন্তু ৰাধাই নামানে, জিদ কৰিছে যে মই যামেই। ভাইক শ্ৰীদামক কৈছে যে কি হ'ব যদি মই দৈ বিক্ৰী কৰিবলৈ যাওঁ, ভালহে কথা। সকলোৱে ক'ব, চোৱা বিষভানুৰ ছোৱালী হৈ দৈ বিক্ৰী কৰিবলৈ আহিছে। অকণমানো লাজ কৰা নাই, মানুহে ভালহে পাব। ভাই তুমি মাক বুজোৱা না। শ্ৰীদামাই মাকক বুজাইছে, কিন্তু মাকে মান্তি হোৱা নাই। সেইকাৰণে ৰাধাই মুখখন ফুলাই বহি আছে। ইমানতে বিষভানু আহি ওলাল। বিষভানুৱে দেখিলে যে আমাৰ ছোৱালীজনী আনকালে গোটেইখন উৎপাত কৰি ঘূৰি ফুৰে, আজি কি হ'ল, মনে মনে আছে দেখোন। ৰাধাই ক'লে, বাবা চোৱা না, ময়োতো গোপী হয়। বিষভানুৰ ছোৱালী হ'লোঁ বুলিয়ে মই কিয় দৈ বেচিবলৈ যাব নোৱাৰোঁ নেকি? ললিতা যায়, বিশাখা যায়, মোৰ চব সখীয়েই যায়, কিন্তু মায়ে মোকহে যাব নিদিয়ে। বাবাই হাঁহি হাঁহি ক'লে, আৰে কীৰ্তি, এইটো বহুত ভাল কথাহে। আমাৰ ছোৱালীজনী কিমান বুজা হয়, অকণমানো গৌৰৱ নাই যে মই বিষভানুৰ ছোৱালী হয়। মই বহুত সুখী হৈছোঁ যে মই এনেকুৱা ছোৱালী মোৰ কন্যা হিচাপে পাইছোঁ। যোৱা লালি, মই অনুমতি দিছোঁ, দৈ বিক্ৰী কৰিবলৈ যোৱা। বিষভানুৰ এই কথা শুনি ৰাধা বহুত ফূৰ্তি হৈ গ'ল, কিয়নো দৈ বিক্ৰী কৰাটো এটা বাহানাহে। দৈ বিক্ৰী কৰি মাত লগাওঁতে সেই মাত শুনি সুন্দৰ শ্যাম বাহিৰলৈ ওলাই আহিব আৰু সেই সুন্দৰ মুখখন এবাৰ দেখা পাম। আচলতে দৈ বিক্ৰী কৰিবলৈ গৈ ভগৱান কৃষ্ণক লগ পাব আৰু দেখা পাব। সেই অজুহাত লৈয়েই ৰাধাই দৈ বিক্ৰী কৰিবলৈ যাবলৈ ওলাইছিল। ৰাধা আনন্দিত হৈ নাচি উঠিল। মা কীৰ্তিয়ে ৰাধাৰ কাৰণে এটা সৰু মাটিৰ টেকেলি বনালে। কীৰ্তিমাই কৈছে, মোৰ ৰাধা এতিয়া বহুত সৰু হৈ আছে, বহুত কোমল, কেনেকৈ ইমান ডাঙৰ টেকেলিটো উঠাব। সেইকাৰণে সৰু টেকেলিটোত দৈ ভৰাই নিবলৈ সুবিধা হ'ব। ৰাধাই টেকেলিটো মূৰত লৈ দৈ ভৰাই বিক্ৰী কৰিবলৈ ওলাল। নন্দগাঁৱৰ গলিয়ে গলিয়ে গৈ মাত লগালে, কোনোবাই দৈ ল'ব নেকি, দৈ ল'ব নেকি এই বুলি। গোটেই নন্দমহলটো ঘূৰিলে, কিন্তু কৃষ্ণ শ্যামক দেখা নাপালে। টেকেলিটো লৈ ৰাধাই কুঞ্জ গলিৰ ফালে গ'ল, কিন্তু তাতো কৃষ্ণ নাই। তাৰ পাছত ৰাধাই বৃন্দাবনৰ ফালে গ'ল, তাত গৰু চৰাই থাকিব চাগে, তাতো শ্যামক দেখা নাপালে। আন্ধাৰ হ'বলৈ ধৰিছে। সখীসকলে ক'লে, ৰাধা আজি আমি এনেকৈয়ে যাব লাগিব। ৰাধাই কৈছে, নহয়, এবাৰ শেষবাৰৰ বাবে চাই লওঁ, ক'ৰবাত লুকাই আছে চাগে। সখীয়ে ক'লে, নহয়, সোনকালে যাওঁ ব'লা, নহ'লে কাইলৈ আকৌ দহি বিক্ৰী কৰিবলৈ আহিবলৈ নিদিব। সকলো গোপী যমুনা নদীৰ পাৰলৈ গ'ল। যেনেকৈ নাৱত উঠিবলৈ ধৰিলে, লগে লগে যমুনা নদীৰ পানী বাঢ়িবলৈ ধৰিলে আৰু সেই বাঢ়নি পানীত গোপীসকলৰ নাওখন উটি গুচি গ'ল। গোপীসকলে ক'লে, আজিৰ দিনটোৱে বেয়া। ৰাধাই ক'লে, যিদিনাখন কৃষ্ণৰ মুখখন দেখা নাপাওঁ সেইদিনাখন দিনটো বেয়া হ'বই। এতিয়া গোপীসকল কেনেকৈ পাৰ হ'ব, চিন্তিত হৈ গ'ল। এনেতে দূৰৰ পৰা এজন নাৱৰীয়া মাত শুনা পালে। নাৱৰীয়াজনে গান গাই গাই আহিছে, দেখিবলৈ শ্যাম বৰণৰ, মাথাত গামোচা বান্ধি আছে। নাৱৰীয়াজনে গান গাইছে, এই জগতখন আমাৰ, নাওখনত আমি আছোঁ আৰু আমি হৈছোঁ কিনাৰ। এই কলিটো গাই গাই নাও চলাই আহি আছে। আহি আহি গোপীহঁতৰ কাষ পালেহি। গোপীয়ে ক'লে, নাৱৰীয়া ককাই, আমাক পাৰ কৰি দিবা নেকি? ললিতাই কৈছে, এই নাৱৰীয়াজন বেলেগ ধৰণৰ দেখোন, না মোক চাইছে না গোপীক চাইছে, খালি ৰাধাৰ ফালেই চাই আছে। ললিতাই জোৰকৈ চিঞৰি ক'লে, নাৱৰীয়া শুনা, বৰচানালৈ লৈ যাবাতো? নাৱৰীয়াজনে ক'লে, কিয় নিম। সেই কথা শুনি গোপীসকল বহিবলৈ ধৰিল। বহিবলৈ লওঁতেই কৃষ্ণই ক'লে,
ৰ'বা ৰ'বা, এতিয়া নবহিবা। তোমালোকৰ ভৰিত ইমান মাটি কিয় লাগি আছে? মাটিবোৰ ধুই লোৱা, তাৰপিছত মোৰ নাৱত উঠিবা। মোৰ নাওখন লেতেৰা হৈ যাব। চবেই ভৰিবিলাক ধুই ল'লে। তাৰপাছত আৰু বহিবলৈ ল'লে। আকৌ নাবিকজনে ক'লে, ৰ'বা ৰ'বা, এতিয়াও মাটি লাগি আছে। তোমালোকে ভালকৈ ধোৱা নাই। ধুবলৈ নাজানা নেকি? দিয়া মই ধুৱাই দিওঁ। এনেকৈ কৈ ভগৱানে ৰাধাৰ ভৰিটো ধৰি পানীৰে ধুবলৈ ধৰিলে। ধুওঁতে ধুওঁতে আনন্দিত হৈ উঠিল। ললিতাই কৈছে, আৰে ধুইয়ে থাকিবানে আগলৈ লৈ যাবা? আন্ধাৰ হ'ব ধৰিছে, সোনকালে আমি ঘৰ পাবগৈ লাগে। ব'লা। সকলো গোপী নাৱত বহিল। ভগৱানে নাও চলাবলৈ ধৰিলে। নাও চলাওঁতে চলাওঁতে ভগৱানে ক'লে, মই আৰু নাও চলাব নোৱাৰোঁ। সখীয়ে ক'লে, আৰে পানীৰ মাজতে তুমি নাও নচলাওঁ বুলি কৈছা, কিন্তু কিয়? কানাই ক'লে, মোৰ ভোক লাগিছে। কিবা খাবলৈ আছে যদি দিয়া, তেতিয়াহে নাও চলাম। গোপীসকলৰ ওচৰত দৈ আছিল। সকলোৱে অলপ অলপ দৈ খুৱাই দিলে। ভগৱানে জোৰকৈ এটা উগা মাৰিলে আৰু ক'লে যে মোৰ এতিয়া টোপনি ধৰিছে, মই শুই যাওঁ। সখীসকলে ক'লে, আৰে তুমি শুই গ'লে নাও কোনে চলাব? কিন্তু ভগৱানে নাই শুনা, শুই পৰিল। নাটক কৰিবলৈ ধৰিলে। টোপনি ধৰাৰ নাটক কৰি বাগৰি বাগৰি ৰাধাৰ চৰণ পালেগৈ। সকলো চিঞৰিলে, আৰে এয়া কোনো নাৱৰীয়া নহয়, আমাৰ সুন্দৰ শ্যাম। সকলোৱে মুখত হাঁহি বিৰিঙিল। ৰাধাও আনন্দিত হৈ উঠিল। গোপীসকলে ক'লে, আমি যি আশালৈ আজি আহিছিলোঁ সেয়া পূৰণ হ'ল। নাও লাহে লাহে গৈ শ্ৰীধাম বৰসানা পালেগৈ। বৰসানা পাই ৰাধাৰ যাবলৈ সময় হ'ল। কিন্তু ৰাধাই নিবেদন কৰিছে যে হে মোৰ শ্যাম, মই তোমাৰ পৰা দূৰত থাকিব নোৱাৰোঁ। যেতিয়াই মই নিকুঞ্জত তোমাৰ নাম লৈ মাতোঁ তেতিয়াই আহি মোক দৰ্শন দিবা। মোৰ ইয়াৰ পৰা যাবলৈ মন নাই যোৱা, কিন্তু যাবই লাগিব। এনেকৈ কৈ ৰাধাই বৰসানাৰ ফালে আগবাঢ়িল। এয়াই আছিল শ্ৰীকৃষ্ণৰ নৌকা বিহাৰ লীলা। যদি মোৰ কাহিনীটো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ।